এটা চাকৰিৰ বাবে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে ঠিক সেই সময়তে বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ বাৰাপেটাত এজন যুৱকে নিজকে সংস্থাপিত কৰাৰ বাবে নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে তেওঁ অন্য এক পন্থা গ্ৰহণ কৰিছে মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে যে সেই পন্থাটো হ'ল তেওঁ হাঁহ পালনৰ মাধ্যমেৰে তেওঁ নিজকে প্ৰতিষ্ঠা কৰা সমাজত নিজকে প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস কৰিছে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে ইয়াতে প্ৰায় 400 মান হাঁহৰ পোৱালি ইতিমধ্যে তেওঁ আনিছে আৰু বিভিন্ন প্ৰজাতিৰ হাঁহৰ পোৱালিবিলাক ইয়াতে আছে এই পোৱালিবিলাক ডাঙৰ হোৱাৰ লগে লগে নিশ্চয় তেওঁৰ যি সপোন সেই সপোন বাস্তৱায়িত হ'ব আৰু নিবনুৱা সমস্যাৰ যি ভয়াৱহতা তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ চাকৰিৰ পাছে নুঘূৰি তেওঁ এই পন্থা গ্ৰহণ কৰিছে যুৱকজন আমাৰ লগত আছে মই পোনে পোনে তেওঁ সুধিম যে আপুনি এই যি হাঁহ পালনৰ যি পন্থা বা নিজকে নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ যি পন্থা এইটো আপোনাক কোনে প্ৰথমে এই বুদ্ধিটো দিছিল বা আপুনি নিজকে সংস্থাপিত কৰাৰ কৌশলটো আপুনি ক'ৰ পৰা পাইছিল আচলতে মোৰ এইটো আচলতে জীৱনৰ সপোন আছিল যে মই এদিন হ'লেও হাঁহৰ ফাৰ্ম দিম সেইকাৰণে আমি হাঁহৰ ফাৰ্মটো দিছোঁ আৰু হাঁহবিলাক কি প্ৰজাতিৰ হাঁহ এইবিলাক এইটো পাতি হাঁহ ক'ৰ পৰা আনিছিল হাঁহবিলাক এইটো মুকলমাৰ পৰা মোকালমোৱা আৰু হাঁহবিলাকৰ বেমাৰ আজাৰ বা তেনেকুৱা এইটো মেডিচিন খিলাই আছোঁ ভেকচিন দিয়া হৈছে আৰু প্ৰতিদিনে আপোনাৰ হাঁহৰ বাবদ কিমান মান খৰচ হয় 500 মান টকা খৰচ হয় প্ৰতিদিনে 500 মান টকা খৰচ হয় আৰু এই হাঁহবোৰ এতিয়া বয়স কিমান মান হৈছে এইটো আপোনাৰ 90 দিন 90 দিন হৈ গৈছে 90 দিন হৈছে আপোনাৰ এই হাঁহ পালনৰ যিটো এই ব্যৱসায় এটা আমি ব্যৱসায় বুলিয়ে কৈছোঁ যে কিমান দিনৰ পৰা আৰম্ভ কৰিছে আপুনি এইটো 3 মাহ হ'ল আৰু ইয়াৰ পৰা আপোনাৰ কি ভৱিষ্যত পৰিকল্পনা হাঁহ পালনৰ মাজত আৰু কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি এইটো তাৰমানে এইটো কৰি চলিম আৰু এনেকুৱা এটা টাৰ্গেট যে হাঁহৰ কণী বা তেনেকুৱা পোৱালি জগোৱা কণী দিব কণীৰ পৰা আৰু পোৱালিৰ প্ৰডাকশ্যন দিম আপোনাৰ এই সপোনটো কণীৰ পৰা পোৱালি জগোৱাই আছিল না ডাইৰেক্ট আপুনি আমি ডাইৰেক্ট কিনি আনিছে প্ৰতিটো হাঁহ আপোনাৰ কিমান কৰি দামত আপুনি আনিছিলে এইটো 35 টকাকৈ আনিছোঁ এটা পোৱালি আৰু এই সময়ত যদি এই হাঁহবিলাক আপুনি বিক্ৰী কৰে কিমান মান প্ৰতিটো হাঁহৰ দাম বৰ্তমান কিমান হ'ব বজাৰ মূল্য এইটো 300 হ'ব এটা হাঁহ হয় তেওঁ আমাক জনাইছে যে 35 টকা কৰি প্ৰতিটো হাঁহ তেওঁ কিনিছিল আৰু সেই হাঁহবোৰ এতিয়া বজাৰ মূল্য হ'ব প্ৰায় 300 টকা গতিকে চাকৰিৰ পাছে নুঘূৰি নিজকে সংস্থাপিত কৰাৰ এটা ভাল পদক্ষেপ তেওঁ লৈছে আৰু এই পদক্ষেপে হয়তো আমাৰ উঠি অহা প্ৰজন্মৰ মাজতো নিশ্চয় এক প্ৰভাৱ বিস্তাৰ কৰিব এই অঞ্চলটোত আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে কেনেদৰে হাঁহবিলাক পানীত চৰি আছে বা আহাৰ গ্ৰহণ কৰি আছে আমি দিনৰ ভাগ হোৱাৰ কাৰণে আমি সকলো হাঁহবিলাক একেলগে দেখুৱাব পৰা নাই এই কাৰণেই যে এই যি আপোনাৰ পানী এই পানীত বিভিন্ন ঠাইত হাঁহবিলাক সিঁচৰিত হৈ আছে আৰু হাঁহবিলাক এতিয়ালৈকে গৃহস্থৰ যি ঠাই এই ঠাইত আহি পোৱা নাই গতিকে আমি এই যুৱকজনৰ যি প্ৰয়াস এই প্ৰয়াস সঁচাই সলাবলগীয়া গতিকে আৰু এই পন্থাৰ জৰিয়তে নিশ্চয়কৈ আপোনালোকে এটা ভাল ব্যৱসায় কৰিব পাৰিব আৰু নিজকে যি নিবনুৱা সমস্যা ভয়াৱহ নিবনুৱা সমস্যা এই নিবনুৱা সমস্যাৰ পৰা নিজকে পৰিত্ৰাণ কৰাৰ এইটো এটা ভাল ব্যৱসায় বুলি আমি ভাবিব পাৰোঁ